নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ মই প্ৰশান্ত। চ' ফাইনেলি বন্ধুসকল, আজি মই আছোঁ ঐতিহাসিক শিৱসাগৰৰ ৰংঘৰত। হয় বন্ধুসকল, আজি ৰংঘৰৰ কিছু কথা আপোনালোকক জনাবলৈ মই ৰংঘৰ পালোহি বন্ধু। থিয়েটাৰ যিটো প্ৰখ্যাত এটা এম্পি থিয়েটাৰ। চ' আহকচোন বন্ধুসকল, শিৱসাগৰ চহৰৰ পৰা প্ৰায় 3 কিলোমিটাৰমান হ'ব এই ৰংঘৰটোলৈ। ব'লকচোন যাওঁ। পিছফালে ঘৰটো দেখিছে, সেইটোৱে ৰংঘৰ। ব'লক এটা কথা, ৰংঘৰলৈ যেতিয়া আপোনালোকে আহিব, চ' এনেকুৱা ধৰণৰ টিকেট এটা কাটিব লাগিব। টিকেটটো আপোনালোকে যদি অনলাইন কৰিলে তেনে 20 টকা ল'ব, আৰু যদি অফলাইনত কেছ কৰিব বিচাৰে তেন্তে আপোনালোকৰ পৰা 25 টকা ল'ব। হয় বন্ধুসকল, সেই 25 টকা টিকেটে আপোনালোকে ৰংঘৰলৈ সোমাব পাৰিব। হয় বন্ধুসকল, এই পইচাটো এইটো কাৰণে লয় কাৰণ ধৰক জাবৰ জোঁথৰ চাফ চিকুণতা কৰিবলৈ লাগে, সেইবাবে পইচাটো তোলা হয়। একো নাই, সেই 25 টকাটো আমাৰ ঐতিহাসিক ৰংঘৰৰ বাবে দিব পাৰে। ৰংঘৰ হ'ল এটা দুমহলীয়া ঐতিহাসিক প্ৰকৃতিগৃহ, যাক আহোম শাসনকালত পেভেলিয়ন ৰূপে ব্যৱহাৰ কৰিছিল। ইয়াৰ পৰা এসময়ত ৰাজ পৰিয়াল আৰু বিশিষ্ট ৰাজবিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম'হ যুঁজ, হেন যুঁজকে প্ৰমুখ কৰি অন্যান্য বিনোদমূলক কাৰ্যসূচী উপভোগ কৰিছিল এই ৰংঘৰৰ পৰাই বন্ধুসকল। ৰংঘৰ হৈছে এছিয়াৰ প্ৰথমটো পেভেলিয়ন হিচাপে প্ৰখ্যাত। আৰু ৰংঘৰ নিৰ্মাণ কাৰ্য সাধাৰণতে থলুৱা পদ্ধতিৰে নিৰ্মাণ কৰিছিল। বিশেষকৈ বৰালি মাছ, বৰা চাউল, হাঁহ কণী, মাটিমাহ, অন্যান্য কিছুমান বস্তুৰ সংমিশ্ৰণে বিশেষভাৱে চিমেণ্ট প্ৰস্তুত কৰাৰ লগতে মাটিৰে তৈয়াৰ ইটাৰ ধাৰা নিৰ্মাণ কৰা হৈছিল এই ৰংঘৰটো বন্ধুসকল। বন্ধুসকল, ৰংঘৰ নিৰ্মাণশৈলীত ইছলামিক স্থাপত্যৰ প্ৰভাৱ পৰিছে। ইয়াৰ কেন্দ্ৰীয় গাঁথনি চতুৰ্ভুজ আকৃতিৰ, 2 মূৰ আগবঢ়াই ইয়াক ট্ৰেপজিয়ামৰ আকৃতি দিয়া হৈছে। সামগ্ৰিকভাৱে ৰংঘৰ গাঁথনিয়ে এটা অষ্টভুজৰ ৰূপ লৈছে। ৰংঘৰ ছাল অৰ্ধাবৃত্তাকৃতিৰ, এটা উভতাই থোৱা দীঘলীয়া আকৃতিৰ বাতিৰ দৰে। কিছুমান বৃহদাকৃতিৰ স্তম্ভ আৰু ধেনুভিৰীয়া গাঁথনিয়ে ছালখনক ধৰি ৰাখিছে। চূড়াত নিৰ্মাণ কৰা আহোম ড্ৰেগন ইং আও খামে ৰংঘৰ সৌন্দৰ্যক বিশেষ মাত্ৰা প্ৰদান কৰিছিল। পুৰা ইটাৰে নিৰ্মাণ কৰা ৰংঘৰ কোনো ধাতুৰ ব্যৱহাৰ হোৱা নাই। ইটা যোৰা লগাবলৈ মাটিমাহ, হাঁহ কণী, বৰা চাউল আদি সামগ্ৰীৰে কৰাল তৈয়াৰ কৰা হৈছিল বন্ধুসকল। ইয়াৰ দেৱালসমূহত আপোনালোকে দেখা পাব দেৱ দেৱীৰ, সিংহ, হাতী আদি বিভিন্ন চিত্ৰ অংকন কৰা। ৰংঘৰ আকৃতি 2 খলপীয়া ইটা বৰণীয়া এটা খেল উপভোগ কৰা ঘৰ। ই দেখিবলৈ হাঁহ কণীৰ দৰে। 88 ফুট আৰু 36.5 ফুট বহল পেভেলিয়নত একেলগে বহি আহোম ৰাজ পৰিয়ালে উপভোগ কৰিছিল খেল আৰু বিহুৰ বিভিন্ন সমাৰোহ, বহুত উমাল মুহূৰ্ত। ইংৰাজে ইয়াণ্ডাবু সন্ধিৰ আধাৰত অসমত শাসনলৈ অহাৰ পাছত বধান নামৰ ইংৰাজ বিষয়াজনে 1300 টকাত ৰংঘৰ, তলাতল, কাৰেংঘৰ, বেৰ 2খন কেংকেন আলিক বিক্ৰী কৰিছিল। ৰংঘৰ সন্মুখত আন এটা সৰু পকী ৰংঘৰ আছিল, যিটো কেংকন আলিয়ে বহু বছৰ আগতে ধ্বংস কৰি পেলাইছিল বন্ধুসকল। ভিতৰৰ পৰিৱেশটো আপোনালোকে দেখিছে। এইবোৰ হৈছে সিংহ দুৱাৰ বুলি কয়, এইবোৰ সিংহ দুৱাৰ। তো
আৰু ইয়াত বন্ধুসকল যিহেতু আগতে ইয়াত ম'হ যুঁজ চলিছিল আৰু ম'হ যুঁজৰ এটা প্ৰতীক হিচাপে ইয়াত চিহ্নত হৈছে দেখিছেনে প্ৰতীক আছে ইয়াত সেই প্ৰতীকটো চাওকচোন এয়া আকৌ WWE নহয় আকৌ বন্ধুসকল এয়া আগৰ দিনত চলি অহা এক পৰম্পৰা আৰু সেই পৰম্পৰা অনুসৰি ইয়াত দেখুওৱা হৈছে এটা প্ৰতীক ৰংঘৰৰ আগফালে দেখা পাব আহোম ৰজা আৰু ডা ডাঙৰীয়াসকলে পথাৰত হোৱা নানা খেল ধেমালি বহি চাবলৈ সজোৱা এটা ঐতিহাসিক ৰংঘৰ শিৱসাগৰৰ তলাতল ঘৰৰ ওচৰতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে অৱস্থিত হাকনি আকৃতিৰ ৰংঘৰটো ১৭৪৪ চনত নিৰ্মিত ৰংঘৰটো আঠকোণীয়া পকী আৰু দুমহলীয়া বন্ধুসকল এই ৰংঘৰটো পোনপ্ৰথমে নিৰ্মাণ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰেহে নিৰ্মাণ কৰিছিল হয় বন্ধুসকল আৰু পূৰ্ণাংগ ৰূপত স্বৰ্গদেউ প্ৰমত্ত সিংহহে এই ৰংঘৰটো এতিয়া যিটো ৰংঘৰ দেখিছে এই ৰংঘৰটো স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল বন্ধুসকল হয় বন্ধুসকল মই বিশেষভাৱে মই হিষ্টৰিকেল প্লেচৰ ওপৰত ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰোঁ যাতে আপোনালোকে নজনা কিছুমান কথা মোৰ ভিডিঅ'ৰ দ্বাৰা জানিব পাৰে বন্ধুসকল তাৰ বাহিৰে বেলেগ একো নাই এইখন হৈছে প্ৰথম গেট আৰু এই গেটখন বন্ধ কৰি দিলে চব বেলেগে চব খুলি বন্ধুসকল দুমূৰে দুটা ঘৰিয়ালৰ শিল্পৰূপে সুসজ্জিত এখন উভোতা নাওৰ আৰ্হিৰে এই অট্টালিকাৰ শীৰ্ষভাগ শোভিত মৃৎশিল্প নানা তৰসৰ লতাৰ ফুল জ্যামিতিক ৰূপচিত্ৰৰে এই অট্টালিকা বাহিৰৰ বেৰসমূহ অলংকৃত বন্ধুসকল বন্ধুসকল মই ভিডিঅ'টো যিমান পাৰোঁ আপোনালোকক কিছু কথা জনাবলৈ কিছু দেখাবলৈ চেষ্টা কৰিলোঁ তাত যদি কিবা ভুল ভ্ৰান্তি হৈছে চ' ক্ষমা কৰি দিব আগবঢ়াই নিবলৈ চেষ্টা কৰক ভুলটো শুধৰাই দিয়ক ভাল লাগিব ধন্যবাদ জয় আই অসম